বিজ দ্য চিডৰ উদ্যোগত নলবাৰীত কুহেলিকা PDF কাব্যলোচনী মুক্তি। যোৱা 7 জানুৱাৰীত নলবাৰীৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন বিজ দ্য চিডৰ আতিথ্যত কুহেলিকা শীৰ্ষক এক অগতানুগতিক অনুষ্ঠান অনুষ্ঠিত হয়। কবি তথা সাংস্কৃতিক কৰ্মী প্ৰণৱ কুমাৰ ডেকাৰ ভাগৱত পাঠেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত ডক্টৰ বিনয় কুমাৰ মজুমদাৰ, অজিত ৰাজবংশী, বিপুল শৰ্মা, শংকৰ শৰ্মা, প্ৰণৱ কুমাৰ ডেকা, বজ্ৰংগ খেমকা, প্ৰণীতা হালৈ, মহিবুৰ ৰহমান, দীপালিমা দত্ত, গণেশ বৰ্মন, আব্দুল মজিদ, বজ্ৰং খেমকাকে ধৰি বহু ব্যক্তিয়ে অংশগ্ৰহণ কৰে। বিজ দ্য চিডৰ সদস্য প্ৰণৱ কুমাৰ চক্ৰৱৰ্তী, কমল চন্দ্ৰ দাস আৰু মানৱজ্যোতি শৰ্মাই অনুষ্ঠানটোৰ আঁত ধৰে। বিশিষ্ট কবি তথা নিবন্ধকাৰ দীপালিমা দত্তৰ বাসভৱনত অনুষ্ঠিত অনুষ্ঠানটোত বীজ নামৰ এখন PDF কাব্যলোচনী উন্মোচন কৰে বিশিষ্ট কবি তথা হাস্যব্যংগ লিখক শংকৰ শৰ্মাই। গীত, কবিতা, গল্প, নাট আদিৰে সকলোৱে নিজৰ চিনাকি প্ৰতিভাৰ উপৰি সুপ্ত প্ৰতিভাৰে জিলিকি উঠে। এখন সমাজ সুসংগঠিত কৰি ৰখাত বা এটা সাহিত্যিক পৰিমণ্ডল বা সাংস্কৃতিক পৰিমণ্ডল গঠনৰ ক্ষেত্ৰত বিজ দ্য চিডে যি ধৰণৰ পদক্ষেপ লৈ আছে, মানুহক একত্ৰিত কৰা বা মানুহক নতুনত্বৰ যিটো সন্ধান দিব তেখেতসকলে বিচাৰিছে, এইটো নলবাৰীতে নহয় অকল গোটেই অসমতে এক ধৰণৰ ইয়াৰ ব্যাপক প্ৰভাৱ পৰিব বুলি মই বিশ্বাস কৰিছোঁ। মই আশা কৰিছোঁ বিজ দ্য চিডে গোটেই কথাবিলাক বহুত সময়ত নলবাৰী কেন্দ্ৰিক নকৰি এক অন্যান্য ক্ষেত্ৰলৈ ইয়াক যদি লৈ যোৱা হয়, এনেধৰণৰ নলবাৰীৰ বিভিন্ন প্ৰতিভা অন্যান্য ক্ষেত্ৰত আছে। কোনেও নোকোৱাখিনি কোৱা কবিজনক বিচাৰি পুথি খেপিয়াই থাকোঁতে কবিয়ে ধৰিলে পুথি। মনে ক'লে দৰিকণা ধৰিবলৈ কবিয়ে নিছে জাল 10 হেতি। সেয়ে পুথি সামৰি জপনাত হেলান দি চাই ৰলো, এইফালে নিশ্চয় আহিব কবি। কলেজৰ বাইদেউক পাগলী কৰা কবিৰ দীঘল চুলি। সৈনিকৰ চোলাটো খেপিয়াইছা, কিমান চিকুণ হৈ আছে। ডায়েৰীৰ পাতত লিপিত শব্দবোৰে অতীত, বৰ্তমান, ভৱিষ্যতৰ সময়ত জীৱন যুদ্ধত সংকেত দি যায়। জীৱাল মুহূৰ্তবোৰৰ অনুভৱে ইতিহাস কৰিছোঁ। আৰু আমাৰ নলবাৰীয়ে নহয়, মই এইটোৱে কওঁ যে অসমবাসীৰ কাৰণে বীজৰ যিটো কৰ্মৰাজি, বীজৰ যিটো আৱিৰ্ভাৱ বুলি কওঁ, সেয়া যেন এক ঐতিহাসিক কথা, নহয় জানো? কাৰণ বীজে ইতিমধ্যে খুব কম সময়ত বলিষ্ঠ আত্মপ্ৰকাশ কৰিছে তেওঁলোকৰ নিজৰ কৰ্মৰে, নহয় খুব সীমিত মানুহৰ সীমিত অনুষ্ঠান, আৰু অনুষ্ঠানটো ব্যতিক্ৰমী অনুষ্ঠানৰ কাৰণে ক'ব পাৰি এক বলিষ্ঠ আত্মপ্ৰকাশ হৈছে। আৰু ভৱিষ্যতলৈ আমি বীজৰ পৰা ইয়াতকৈও অধিক উত্তৰ কামনা কৰিছোঁ। যন্ত্ৰণা চেপি ৰখা আৰু বহু কথাৰ আঁত ছিঙি যোৰা লগাব নোৱাৰাৰ সংজ্ঞা একাকাৰ কৰি দিয়ে কেঁকুৰাই। কৰ্পৰেট ৱৰ্ল্ডৰ জীৱন জংচনত আতিবন্ধা নীলা নীলা ঢৌবোৰৰ প্ৰাবল্যতাত লুকাই থাকে আন এক সূৰ্য, পানীৰ ফাকেৰে সৰকি যোৱা পোহৰ, কিম্বা উচ্চবেগী ইলেক্ট্ৰনৰ গতিৰোধৰ কাৰক উচ্চাভিলাষী। মোৰ মনত মাছ ধৰিম ধৰিম জাতীয় এক অহংকাৰী ভাৱ আবিল। এটা গাভৰু যৌৱনৰ হাঁহিটো চব খালো মই। পানীত প্ৰতিবিম্বিত বেলিটোকে ধৰিম জাতীয় উন্মাদনাৰে কলহত পানী ভৰালে সিহঁতে।
নিমিষতে আঁতৰি গ'ল মোৰ কাষৰ পৰা। মই অবিচলিত ভূক্ষেপ নাই কাললৈ, পুৱাচোন তললৈ নাযায়। লাহে লাহে বেলিটো গুচি গ'ল মোৰ কাষৰ পৰা, এন্ধাৰ নামি আহিল। মোৰ ভৰি পতাত ৰাজত্ব পাতিলে দুডাল ৰক্ত পিপাসু জোকে, পানীত তেতিয়াও দেখিছোঁ। সাংঘাতিক কবিতা। মোৰ বাস্তৱ অভিজ্ঞতা তেনেকুৱা হৈছিল। মই বীজৰ অনুষ্ঠানতে এই কথাটো বোধহয় আগতে এবাৰ কৈছোঁ। এইবোৰ খেলা অকণমান মই খেলি থাকোঁ। আজি কিছুদিন আগত, এমাহমান আগত এটা কবিতা মই এখন কাকতলৈ পঠালোঁ। তাৰ চাব এডিটৰজন মোৰ অকণমান চিনাই দিয়ে। চাব এডিটৰজনে ক'লে, দাদা আপুনি বেয়া নাপাব, এই কবিতাটো আমাৰ সম্পাদকে দিব খোজা নাই। মই এই কবিতাটো লিখিছিলোঁ মই 16 চনত 2016 চনত লিখা কবিতা। তেতিয়া মোৰ মনৰ অনুভৱখিনি মই আজি কওঁ। হয়তো কবিতা হৈছেনে নাই মই নাজানো, তথাপিতো মই নিজে লিখিছোঁ যিহেতু মই কবিতা বুলি মই ভাবি লৈছোঁ। তো তাৰ মন্তব্যটো আপোনালোকৰ হাততে লিখিছোঁ মই। কবিতাটোৰ নাম আছিল মৰম। শূন্যতা। তুমি ভাবিব পাৰা তোমাৰ অবিহনে মই সুখত থাকিম বুলি। ৱালখনৰ সিটোপাৰে তুমি থাকা, ইটোপাৰে মই। ৱালখনৰ সিটোপাৰে তুমি কি কৰি সময় কটোৱা, খেলিবলৈ তোমাৰ সমনীয়া ল'ৰা ছোৱালী, কাৰ সংগ ভাল পোৱা। ৱালখনৰ সিটোপাৰত কি সাজে খুৱাই সাজ লগা সময়, কাৰ সতে বিনিময় কৰা হৃদয়। ৰাতিৰ সাজত তোমাৰ প্ৰিয় কি, চিকেন লেগ পিচ, গাহৰি। পঢ়াৰ টেবুলত কি বিষাদৰ আখৰ। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। অসম টাইম, অসম টাইম, ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।